হ্যালো ফ্রেন্ড, আপনাদের সবাইকে স্বাগত আমার এই ইউটিউব চ্যানেলে। আপনাদের জন্য খুবই ভালো খবর। সিএম স্যার কি ঘোষণা করিলেন সেটা আজকের ভিডিওতে জানবো। 40 লাখ মহিলায় পাবো 25,000 টাকা। ভিডিওটি শেষ পর্যন্ত অবশ্যই দেখবেন। ভিডিওটি ভালো লাগলে অবশ্যই লাইক, শেয়ার এবং চ্যানেলটি সাবস্ক্রাইব করতে ভুলবেন না। তো চলুন দেরি না করে আজকের এই ভিডিওটি শুরু করি। যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰো। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেচন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰো তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফোৰ্স গঠন কৰি দিছে, যাতে আমি আমাৰ যেটো অসমৰ যুৱক যুৱতী সকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰো বা তাক যাতে আমি পালন কৰিব পাৰো। আর একটা 50 টাকার ক্রমে 3,000 টাকা মাহিনী রোজগার যাবে আমি সেটা আগামী সিএম তারটা আরো উদ্যোগীকরণের জন্য আরো অতিরিক্ত 10 লাখ যুবকদের আমি কর্মসংস্থাপন দিবলৈ আমি প্রয়াস আৰু প্রচেষ্টা করি। রাজ সাহায্যের যুক্ত দলত মচুৰ দালি, চেনি, নিমখ আৰু মিঠাতেল আমি যোগান ধৰি আৰু অত্যন্ত দুখীয়া পৰিয়াল ইয়াক আমি বিনামূলীয়াকৈ যোগান দিওঁ। আমি ৰাজ্যত এটা নতুন আন্দোলন দিছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কনচেপ্টত আমি আগুৱাই লৈ আমি ৰাজ্যত আৰম্ভ কৰিব খুজিছো এক নতুন বিপ্লৱ। 1 ডিষ্ট্ৰিক্ট, 1 ইউনিভাৰ্চিটি, 1 মেডিকেল কলেজ, 1 ইঞ্জিনিয়াৰিং কলেজ, 1 ডিষ্ট্ৰিক্ট, এখন জিলা, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয়, অসমৰ প্ৰতিখন জিলালৈ ইয়াক আমি আগুৱাই লৈ যাম। ইয়াৰ প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ এই সমগ্ৰ শিক্ষাৰ যিটো চাইকেল গুৰুত্ব তাক আমি বিনামূলীয়া কৰিম। প্ৰাথমিকীকৰণৰ সমস্যা আমি সমাধান কৰিম আৰু ৰাজ্যৰ আৰু শিক্ষা খণ্ড এক বিপ্লৱ। ৰাজ্যত 40 লাখ মহিলা ৰাষ্ট্ৰপতি বাহিৰ হোৱাৰ সুযোগ দিয়াৰ বাবে আমি 25,000 টকাকৈ এককালীন অনুদান আগবঢ়াম আৰু অৰুণোদয় যোজনা 1250 টকাৰ পৰা ক্ৰমে 3,000 টকা মাহিলী ৰোজগাৰৰ বাবে আমি চেষ্টা কৰিম। বৃন্দাবনী ৰাষ্ট্ৰ উন্নয়নত অসমৰ ভাষা সংস্কৃতি সুৰক্ষা কৰা, অসমৰ জনজাতীয় ইতিহাসক সুৰক্ষিত কৰা, অসমত নিজৰ ছেটেলাইট স্থাপন কৰা, অসমত প্ৰবন থেৰাপিৰ দৰে ট্ৰিটমেণ্ট আৰম্ভ কৰা আৰু আমাৰ অসমক আমি ক্ৰীড়াৰ ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। মিচিং, ৰাভা, সোণোৱাল কছাৰী, বেলাল কছাৰী, দেউৰী, তিৱা আৰু বড়ো কছাৰী চাৰিখনলৈ সাংবিধানিক মৰ্যাদা বিশ্বকৰ্মা, মণিপুৰী, হল বা ৰাজনীতি, মেৱাৰ, ভুজেল, চবেল, স্বপ্নালী, কিৰণ সিং, কেন্দ্ৰীয় চৰকাৰৰ অভিষেকালিকা সন্নিৱিষ্ট জনজাতীয় বেল্ট এণ্ড ব্লকৰ পৰা বাংলাদেশী ন্যায় উচ্ছেদ কৰা আৰু অসমৰ প্ৰতিগৰাকী চাহ বাগিচাৰ মজদুৰক মাটিৰ পট্টা প্ৰদান কৰা। চাহ বাগিচাৰ লোকসকলৰ পাৰিশ্ৰমিক বৰ্তমানৰ চৰকাৰে 280 টকালৈকে বৃদ্ধি কৰিছে। আমাৰ প্ৰচেষ্টা হল ইয়াক 5 বছৰৰ ভিতৰত 500 টকালৈকে লৈ যোৱা আমাৰ সংকল্প হ'ব। আমি অসমৰ 15 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমি কিন্তু আটাইতকৈ ডাঙৰ কথা চাহ বাগিচাৰ শ্ৰমিকৰ মাটিৰ পট্টাৰ লগে লগে আমি তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটাকৈ ঘৰ দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। আমি অসমৰ কৰ্মচাৰী সমাজক প্ৰতিশ্ৰুতি দিছো যে আমি আমাৰ দৰমহা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ লগত একে দিনৰ পৰাই আৰু একেটা মানদণ্ডৰে আমি ৰূপায়ণ কৰিম। ৰাজ্যত আমি স্বাস্থ্য আন্তঃগাঁথনি,
শিক্ষা অন্তর্গাঁথনি, ক্রীড়া অন্তর্গাঁথনি আমি নির্মাণ করি। সরকার মই বিশ্বাস কৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়ৰ আশীৰ্বাদত অহা 5 বছৰ অসমৰ ৰাইজে যদি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়ে, আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ আৰু শক্তিশালী ৰাজ্যসমূহৰ মাজত এখন হিচাপে আমি প্ৰতিষ্ঠিত কৰিব পাৰিম। অসমৰ বৰুৱাৰী ইতিহাস আৰম্ভ হৈছে। আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে, আমি অসমৰ কৃষকৰ বাবে, আমি অসমৰ শ্ৰমিকৰ বাবে, আমি অসমৰ জনতাৰ বাবে অহা 5টা বছৰ আমি নিৰন্তৰ কাম কৰিম। কৃষকৰ MSP আৰু আধুনিক কৃষিৰ আন্তৰ্গাঁথনি আৰু উদ্যোগীকৰণৰ কৃষি আৰু উদ্যোগীকৰণ দুইটাকে সমান্তৰালভাৱে আমি আগুৱাই লৈ গৈ অসমক আমি এক নতুন সপোন দিম, যাতে অসম অসমীয়া ভাৰত আৰু ভাৰতীয় আকাশ চোৱাৰ সপোন দেখিব পাৰে আৰু আমি সঁচাকৈ আকাশখনক চুবৰ বাবে আমি ভাৱবান হম। বহুত বহুত ধন্যবাদ। মই নিশ্চিতভাৱে हमें एक बात निर्धारित करेगा, आज हमारे मैनिफेस्टो उद्घाटन के लिए भारत सरकार के वित्त मंत्री निर्मला सीतारमण जी का जो उपस्थिति है, ये उपस्थिति एक सिग्नल देते हैं, सिंबलाइज करते हैं कि असम का डेवलपमेंट खाली असम सरकार अकेला नहीं करेगा, भारत सरकार और असम सरकार मिलकर प्रधानमंत्री हाउ central and state government can work together and a troubled state can be developed into a more advanced stage among our country. However, 2016, the last year of Congress government, অসমৰ GDP আছিল 2.17 লাখ টকা আৰু 2026-27 চনৰ অনুমান অনুসৰি অসমৰ GDP হ'বগৈ 8.80 লাখ কোটি টকা। অৰ্থাৎ 2027-28 চনত আমি 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ পৰিৱৰ্তন হ'ম। চেণ্ট্ৰেল টেক্স 2013-14 চনত আমালৈকে বছৰি হস্তান্তৰ হৈছিল 11,875 কোটি টকা। The devolution of central tax to Assam was 11,575 crore in 2013 and 14. এইবাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে সংসদত যি বাজেট দাখিল কৰিছে, the tax devolution to Assam will be 49,725 crore. 11,000 পৰা 50,000 কোটি টকা অকল কেন্দ্ৰীয় চৰকাৰৰ সহায় আমাৰ ৰাজ্যলৈ আহিব। 2011-12 চনত অসমৰ জনমূল আয় আছিল 41,142 টকা আৰু আজি অসমৰ জনমূল আয় 1,85,000 কোটি টকা। অসমত দৰিদ্ৰতাৰ হাৰ আছিলে 36% in the last year of Congress government আৰু এই বছৰ অসমত দৰিদ্ৰতাৰ হাৰ হৈছে 14%. 134% we brought down the poverty rate only to 14%. আৰু যদি আন্তঃগাঁথনিৰ কথা ক'ব যাওঁ, 1947 চনৰ পৰা 2016লৈকে অসমৰ total road length আছিল 48,000 kilometer and আজি road length হৈছে 80,000 kilometer. অৰ্থাৎ কংগ্ৰেছৰ সমগ্ৰ সময়ত যিমান অসমত পথ নিৰ্মাণ হৈছিল, আমাৰ কাৰ্যকালৰ ভিতৰতে তাক আমি 65% বঢ়াবলৈ সক্ষম হৈছো। অসমত আমি যদি চাব যাওঁ, বিশ্ববিদ্যালয়, মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল, মেটাৰনেল মৰ্টেলিটি ৰেট যোৱা 10 বছৰ, বিশেষকৈ যোৱা 5টা বছৰ আছিল অসমৰ বাবে এক স্বৰ্ণিম যুগ। অসমৰ এই যিটো সোণোৱালী অধ্যায়
তাক আমি আৰু আগুৱাই লৈ যাব খোজো। আমি অসমক ভাৰতৰ ভিতৰতে এখন উজ্জ্বলতম ৰাজ্য হিচাপে নিৰ্মাণ কৰিব খোজো।